हेलो दोस्तों আজি আমি আপোনালোকৰ সন্মুখত আগবঢ়াইছো আইস নেটৱৰ্কৰ যিসকলে মাইনিং কৰি আছে বা যিসকলে এতিয়াও আইস নেটৱৰ্কত জয়েন হোৱা নাই তেওঁলোকে এইটো ভিডিও চোৱাটো অতি গুৰুত্বপূৰ্ণ কাৰণ এইটো ভিডিওত আমি আইস নেটৱৰ্কৰ কি বস্তু কেনেকুৱা কি এটো ফেক হয় নে ৰিয়েল হয় স্ক্যাম নে কি গোটেইখিনি বস্তু আমি এ টু জেড আলোচনা কৰিম আৰু যদি এটো ৰিয়েল প্ৰজেক্ট হয় তেনেহলে আপুনি ইয়াতে কেনেকৈ কাম স্টার্ট করিব এ টু জেড এজ এ বিগিনার যদি আপনি একদম নতুন হয় ইয়ার আগতে আইস নেটওয়ার্ক বা পাই নেটওয়ার্কৰ এনেকুৱা কোনো নেটওয়ার্কৰ বা প্ৰজেক্টত আপোনালোকে কাম কৰা নাই তথাপিও আপোনালোকে এইটো ভিডিও চালে আপোনালোকে গোটেইখিনি আপোনালোকৰ ক্লিয়াৰ হৈ যাব আপুনি এপছটো ইউজ কৰিব পাৰিব আপুনি মাইনিং স্টার্ট কৰি দিব পাৰিব বেছি কথা নকৈ আগবাঢ়িছো টপিকৰ ওপৰত তাৰ আগতে যিসকলে আপোনালোকৰ ইউটিউব চেনেল টেকনিক্যাল ইনফরমেশন আসাম চেনেলটো এতিয়ালৈকে সাবস্ক্রাইব কৰা নাই তেওঁলোকে সিম্পলি চেনেলটো সাবস্ক্রাইব কৰি লব আগবাঢ়িছো টপিকৰ ওপৰত ইয়াতে আপোনালোকে চাব পাৰিছে হাউ ইট ওয়ার্ক তো মই হাউ ইট ওয়ার্কত ক্লিক কৰিলো ইয়াতে আপোনালোকে চাব পাৰিছে তেওঁলোকৰ ৰুলটো দিয়া আছে ইয়াতে ইজ আইস এ স্ক্যাম এই আইস এটো স্ক্যাম নেকি এই প্ৰজেক্টটো এটা স্ক্যাম নেকি হেটোৰ ওপৰত ওভাৰঅল গোটেইখিনি কথা তেওঁলোকে ডিসকাস কৰি ৰাখিছে মই গোটেইখিনি বস্তু আপোনালোকক ডিসক্ৰাইব কৰি কৈ আছো অসমীয়াত কনভাৰ্ট কৰি তো ফাৰ্স্ট ইয়াতে দিয়া আছে আইস ইজ এ ভেৰি সিৰিয়াস প্ৰজেক্ট উইথ এ টিম অফ ওভার 20 সিনিয়র ইঞ্জিনিয়ার্স sociologists and economists that have been worked on since January 2022 our teamwork be see on a GitHub a very transparent approach. So far, we have invested a considerable amount of money developing and hiring qualified senior professionals. Our commitment to the community is to continue developing all the components of the ecosystem that will sustain and give value to the project. ইয়াতে যিখিনি কথা কৈছে তেওঁলোকৰ যিটো প্ৰজেক্ট আছে প্ৰজেক্টৰ গোটেই প্ৰজেক্টত তেওঁলোকে কি কৰিছে ইয়াতে কি কৈছে ওভাৰঅল 2022 চনৰ জানুৱাৰী মাহৰ পৰা কাম কৰি আছে তেওঁলোকে 20 জনতকৈ অধিক জ্যেষ্ঠ অভিযন্তা সমাজ বিজ্ঞানী আৰু অৰ্থনীতিবিদৰ দলৰ হৈতে আইস হৈছে এক অতি গুৰুত্বপূৰ্ণ প্ৰকল্প আমাৰ দলৰ কামবোৰ গিটহাবত অতি স্বচ্ছ পদ্ধতিৰে চাব পাৰিব এতিয়ালৈকে আমি যোগ্য পেছাদাৰীক বিকশিত আৰু নিযুক্তি দিবলৈ যথেষ্ট পৰিমাণৰ ধন বিনিয়োগ কৰিছো ঠিক আছে সমাজৰ প্ৰতি আমাৰ দায়বদ্ধতা হৈছে পৰিবেশৰ তন্ত্ৰৰ সকলো উপাদানৰ বিকাশ অব্যাহত ৰখাৰ যিয়ে প্ৰকল্পটোক টিকিয়াই ৰাখিব আৰু মূল্য দিব তো তেওঁলোকৰ যিটো প্ৰজেক্ট হিচাপে তেওঁলোকে কৈছে তেওঁলোকৰ যিখিনি কাম কৰিছে সেইখিনি যে কিমান তেওঁলোকৰ টিম আছে আৰু কিমান টকা খৰচ হৈছে তো হেটো এটা মানে উদাহৰণ দি বুজাই দিছে আপোনালোকক তেওঁলোকৰ 20 জন মানে ইঞ্জিনিয়াৰ্স আছে সমাজ বিজ্ঞানী আৰু অৰ্থনীতিবিদৰ তেওঁলোকৰ 20 জনীয়া এটা টিম আছে তেওঁলোকে কি কৰিছে এইটো এপছ বনাবলৈ যিমান যি কৰিব লাগে তেওঁলোকে কৰি আছে তেওঁলোকে হয়তো যে সিইও তেওঁ হায়াৰ কৰিছে ইয়াৰ কাৰণে বহুত টকা তেওঁলোকৰ খৰচ হৈছে তো এনেকুৱা ধৰণৰ যদি টকা খৰচ হৈছে তো এইটো প্ৰজেক্ট বহুত টকা ইতিমধ্যে তেওঁলোকে খৰচ কৰি দিছে হয়নে নাই তো সেই হিচাপে যদি তেওঁলোকৰ এইটো ফেক প্ৰজেক্ট হ'ব তেনেহলে তেওঁলোকে ইমান টকা খৰচ কিয় কৰিব তো সেই হিচাপে তেওঁলোকে কি কৰিছে তেওঁলোকৰ সমাজৰ প্ৰতি এটা দায়বদ্ধতা আছে এই হিচাপে আপোনালোকে ইয়াতে আপোনালোকক অবজাৰ্ভ কৰিছে আপোনালোকে মাইনিং কৰি থাকক ইয়াৰ মূল্য আপোনালোকে 100% পাব ঠিক আছে তো তেওঁলোকৰ যিটো গিটহাবৰ 20 জনীয়া দলৰ যিটো মানে হেৰি আছে তাত আপোনালোকে তেওঁলোকৰ কামখিনি চাব পাৰিব ইয়াতে মই গিটহাবত লৈ আহিলো ইয়াতে আপোনালোকে চাব পাৰিছে উইন্টাৰ্স এইবিলাক বহুত ধৰণৰ মানে হেৰি আছে তেওঁলোকৰ project mobile apps ইয়াতে যদি আপুনি মোবাইল এপছত ক্লিক কৰে তেওঁলোকৰ যিখিনি ডাটা
গোটেইখিনি আপুনি ইয়াতে চাব পাৰিব ইয়াতে এনভাইৰনমেণ্ট গোটেইখিনি যিসকলে এইবিলাক বুজি পায় তেওঁলোকে অলপ বুজি পাব যিহেতু কিতাপত মই লৈ আহিছোঁ যদি ফেক ধৰণৰ একাউণ্ট হয় তেনেহ'লে তেওঁলোকে ইমান বস্তু ইমান ডাটা শ্বেয়াৰ নকৰিব আৰু তেওঁলোকে ইমান দিনলৈকে কামো নকৰিব ঠিক আছে আৰু এটা কথা যদি এইটো প্ৰজেক্ট ফেক হ'ব বা স্কেম হ'ব তাৰ ওপৰত মই স্কেমৰ ওপৰত অলপ বেছি কথা ক'ম আপোনালোকক তো যিটো এপছ আছে এপছটো কেনেকুৱা টাইপৰ মই আপোনালোকক এবাৰ দেখাই দিছোঁ মই জাষ্ট আইচটো অপেন কৰি ল'লোঁ তো আপোনালোকে চাব পাৰিছে এইটো হৰ প্ৰজেক্ট এইটো হৰ এপছ তো ইয়াতে আপোনালোকে গোটেইখিনি বস্তু ওভাৰঅল যদি আপোনালোকে এনালাইজ কৰে তো ইয়াতে মানে গোটেইখিনি চিষ্টেম আপোনালোকক দিয়া আছে ইয়াতে অলৰেডি তেওঁলোকে কি কৰিছে ইথেৰিয়াম এড্ৰেছ এড কৰিবলৈ দিছে ইয়াতে আপোনালোকে চাব পাৰিছে ইথেৰিয়াম এড্ৰেছ এড তো মই ইয়াতে আপোনালোকক দেখাব বিচাৰিম যে ইথেৰিয়াম এড্ৰেছ এড কৰিবৰ কাৰণে আপোনালোকে কি কৰিব পাৰিব মেটামাস্ক আৰু ট্ৰাষ্ট ৱালেট এই দুটা ৱালেটৰ আপোনালোকে ইয়াতে এড কৰিব পাৰিব তো এইখিনিতে আৰু এটা আপডেটছ হয়তো এই ভিডিঅ'টো মই ইয়াৰ আগৰ দিনা বনাইছোঁ কিন্তু আপডেটটো তাৰ পিছৰ দিনা আহিছে তো ইয়াতে আপডেটছটো এইটোৱেই আপোনালোকে চিম্পলি প্লে ষ্টৰত গৈ আপোনালোকে হেৰিটো চাৰ্চ কৰিব আইচ নেটৱৰ্কটো চাৰ্চ কৰিব চাৰ্চ কৰিলে আপোনালোকে চাব পাৰিব ইয়াতে আপডেটছ আহিছে আপডেটছটো আপোনাৰ আহিছে 13 ডিচেম্বৰত তো আপডেটছ যিটো আহিছে 13 ডিচেম্বৰত সেইটো কি আপডেট আহিছে সেইটোৰ ওপৰত আপোনালোকক অলপ মানে ডিছকাছ কৰিব বিচাৰিম তো ইয়াতে আপোনালোকে চিম্পলি আইচ নেটৱৰ্কটো আপডেট কৰি এইটো অপেন কৰি ল'ব অপেন কৰি লোৱাৰ পিছত আপোনালোকৰ যিটো ইথেৰিয়াম এড্ৰেছ আছে সেই ইথেৰিয়াম এড্ৰেছত ক্লিক কৰিব ইথেৰিয়াম এড্ৰেছত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত কি আহিব এনেকুৱা ধৰণৰ এটা মানে ওকে এক্সচেঞ্জৰ লগত তেওঁলোকৰ টাই আপ হৈছে হেতু এনেকুৱা এটা মেছেজ শো কৰিব ইয়াতে আগতে মেছেজ শো কৰিছিল আপোনালোকৰ ৰেড হিচাপে এটা মেছেজ আহিছিল ট্ৰাষ্ট ৱালেট আৰু আপোনাৰ মেটামাস্ক এনেকুৱা মানে এটা মেছেজ আহিছিল কিন্তু এতিয়া মেছেজটো বেলেগ আহিছে OKX মেছেজ আহিছে ইয়াতে আপোনালোকে সিকিউৰ ইউৰ কইনছ উইথ OKX ৱালেট আৰু ট্ৰাষ্ট সেলফ কাষ্টডিয়েল অফিচিয়েল ৱালেট পাৰ্টনাৰ তো এইটো আমাৰ যেটো ৱালেট পাৰ্টনাৰ হেতু অফিচিয়েলি OKX লগত হৈ আছে এই কাৰণে আপোনালোকক ৰিকুৱেষ্ট কৰিছে আপোনালোকে এড্ৰেছটো চেঞ্জ কৰি OKX এক ৱালেট এড্ৰেছ দিবলৈ আপোনালোকক কৈছে তো OKX ৱালেট এড্ৰেছ কেনেকৈ দিব হেতু আপোনালোকে সিম্পলি OKX যাব OKX গৈ তাৰ পৰা ৱালেট এড্ৰেছটো কপি কৰি ইয়াতে ইথেৰিয়াম এড্ৰেছত পেষ্ট কৰি দিব এটো আপোনালোকৰ স্টেপ বাই স্টেপ আপোনালোকক অলৰেডি ভিডিও বনাই দিয়া হৈছে আৰু এইটো ৰিলেটেড বহুত ভিডিও আপোনালোকে ইউটিউবত পাব আপোনালোকে এইখিনি কৰি ল'ব ঠিক আছে তো এইটো আপডেট এখিনি আছিল তো নেক্সট টপিক আমাৰ যিখিনি আছিল হেটো ডিসকাস কৰিবলৈ আগবাঢ়িছো তো ECR20 যিটো এড্ৰেছ আছে হেটো আপোনালোকে ইয়াতে এড কৰিব পাৰিব তো ইয়াৰ পিছত ইয়াত কাম কি হয় জাস্ট আমাক ইয়াতে দিয়া আছে না এই হাতুৰি মাৰি আছে আৰু এটা মানে বটন আছে তো ইয়াতে জাস্ট প্ৰত্যেক দিনা 24 ঘণ্টা মুৰে মুৰে এবাৰ কৈ আমাক ক্লিক কৰিব লাগে ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা মানে এটা হেৰি আহে এনেকুৱা এটা টাইম দিয়া থাকে ঠিক আছে তো 24 ঘণ্টা ইয়াতে থাকিব মোৰ অলৰেডি গোটেইখিনি পাৰে হল 8 ঘণ্টা মান আছে তো ইয়াতে প্ৰি ষ্টেক নাও মই আপোনালোকক এইটো যদি আহিছে মই আপোনালোকক ক্লিয়াৰ কৰি দিও এই প্ৰি ষ্টেক নাও অপচনটোত আপোনালোকে নকৰিব প্ৰি ষ্টেক নকৰিব ইয়াতে যদি আপোনালোকে প্ৰি ষ্টেকত ক্লিক কৰিলে ইয়াতে আপোনালোকৰ কি কৰিব লাগিব কিমানখিনি মানে দিব বিচাৰে আপোনালোকে 1 ইয়াৰ্ছৰ দিব বিচাৰে নে কিমান % দিব বিচাৰে হেখিনি আপোনাৰ লক হৈ যাব ঠিক আছে হেখিনি গোটেই বস্তু আপোনালোকৰ লক হৈ যাব হেতু আপোনালোকে উইথড্ৰ কৰিব নোৱাৰে সাপোজ 1 বছৰৰ দিলে 1 বছৰৰ কাৰণে 2 বছৰ দিলে 2 বছৰৰ কাৰণে মই গোটেইখিনি আপোনালোকক বুজাব পাৰিলো তো এইটো আপোনালোকে নকৰিব এটো প্ৰি ষ্টেক লিখা আছে প্ৰি ষ্টেক নাও এনেকুৱা কৈ লিখা থাকক আপোনালোকৰ কোনো হেৰি নাই প্ৰবলেম নাই যদি এটো স্ক্যাম ধৰণৰ প্ৰজেক্ট হ'ব জাস্ট মোৰ এটা ক্লিকত 24 ঘণ্টা মূৰত এটা ক্লিকত আপোনাক কইন কিয় মাইন কৰি দিব তেওঁলোকে ঠিক আছে আপোনাক কিয় কইন দিব আৰু এনেকুৱা প্ৰজেক্টৰ জাস্ট এটা ক্লিকত যদি মাইনিং হৈ আছে আমাৰ কইন হৈ আছে তো এনেকুৱা প্ৰজেক্টক কেতিয়াও স্ক্যাম প্ৰজেক্ট ফেক প্ৰজেক্ট বুলি গণ্য কৰা নহয় যেহেতু আপোনাৰ ইয়াতে কোনো তেওঁলোকে ডাটা লোৱা নাই কোনো ধৰণৰ
মানে হেৰি আপোনাৰ পাৰ্মিশ্যন লোৱা নাই, গ্যালাৰী পাৰ্মিশ্যন, আপোনাৰ কণ্টেক্ট পাৰ্মিশ্যন, গ্যালাৰী পাৰ্মিশ্যন এনেকুৱা ধৰণৰ কোনো বস্তু তেওঁলোকে লোৱাই নাই। জাষ্ট এটা ক্লিক কৰিব লাগে 24 ঘণ্টা মূৰে মূৰে আৰু আপোনাৰ কইন্স মাইন হৈ আহে। তো সেই হিচাপে আমি গণ্য কৰিব পাৰোঁ যে এইটো কোনো ধৰণৰ ফেক বা স্কেম প্ৰজেক্ট নহয়। ইয়াৰ কাৰণে আপোনালোকক অল্টাৰনেট মই এটা যদি ইউটিউবত গৈ সাৰ্চ কৰে, ইউটিউবৰ এটা চেনেল আছে, আপোনালোকে মই স্ক্ৰীনশ্বটটো দি দিম, ৰয়েছ ইউনাইটেড ইউটিউব চেনেল। তো ৰয়েছ ইউনাইটেড যিটো চেনেল আছে সেই চেনেলত যিটো আমাৰ ফাউণ্ডাৰ আছে জুইচ, চেনেলত গৈ আপোনালোকে জুইচ ছাৰৰ যিমান ইণ্টাৰভিউ আছে গোটেইখিনি আপোনালোকে চাব পাৰিব। তাতে তেওঁ কি কয়, কেনেকুৱা টাইপৰ প্ৰজেক্ট আপোনাৰ মানে তেওঁ ইণ্টাৰভিউ মেক্সিমাম 2-3 দিন মূৰে মূৰে তেওঁ লৈয়ে থাকে। তো আপোনালোকে চিম্পলি চেনেলটো ক্ৰছ চেক কৰিবৰ কাৰণে চেনেলটো চাব পাৰিব। আৰু ইয়াৰ যিখিনি ৰিয়েল ডাটা আমি যিখিনি চাইছোঁ ঠিক ঠাক আছে, কোনো প্ৰব্লেম নাই। তো আপোনালোকে এইটো প্ৰজেক্ট মই কোনো পধ্যেই স্কেম বুলি ক'ব নোৱাৰোঁ। যিখিনি কথা পতা হ'ল আমাৰ যিখিনি স্কেমৰ ওপৰত যিখিনি ডিপেণ্ড কৰি মই কথা ক'লোঁ, ইয়াৰ ওপৰত আৰু বেছি কথা নকওঁ। যদি ক'ব বিচাৰোঁ আৰু আছে, আৰু ক'বলগীয়া আছে, তো ইমান কথা নকৈ। নেক্সট যিটো আমাৰ মানে টপিক আছে সেইটো হ'ল ৰোড মেপটো কেনেকুৱা টাইপৰ আছে, কিমান দিন মানে লাগিব, KYC কিমানলৈকে আগবাঢ়িল, কিমানলৈকে KYC হ'ল, এইখিনি অলপ মানে ডিছকাছ কৰি লওঁ। তাৰপিছত নেক্সট টপিক আমাৰ হ'ব মানে কেনেকৈ আপোনালোকে জইন হ'ব, ঠিক আছে। তো আপোনালোকে ইয়াতে মই যদি আপোনালোকক দেখাব বিচাৰিম, ইয়াতে দিয়া আছে তেওঁলোকৰ। তো ইয়াতে আপোনালোকে চাব পাৰিছে হোৱাট কেন আই ডু উইথ আইচ। ইয়াতে ফেজ অন জুলাই 7, 2023 অক্টোবৰ। ইয়াতে দিয়া আছে কি ফেজ অনৰ যিটো KYC হ'ব সেইটো 7 জুলাই 2023 আৰু অক্টোবৰ 7, 2024। ইয়াৰ ভিতৰত আপোনালোকৰ ফেজ অনৰ যিটো KYC সেইটো মানে কি হ'ব, ষ্টাৰ্ট হ'ব। তো অলৰেডি ফেজ অনৰ KYC বহুতৰে হৈ গৈছে, বহুতে কৰিছে। তো এইটো তেওঁলোকে ষ্টাৰ্ট অলৰেডি কৰি দিছে। ইয়াৰ পিছত যিটো ফেজ 2ৰ KYC অক্টোবৰ 7, 2024। ফেজ 2 দ্য মেগনেট উইল বি ফেজ 2 মেম্বাৰ উইল বি ইউজ দ্য চেণ্ডিং, ৰিচিভ, এক্সচেঞ্জিং, মেকিং পেমেণ্ট। ইয়াৰ ফেজ 2ৰ ভেৰিফিকেশ্যন অলৰেডি বহুতেই কৰি লৈছে। তো আপোনালোকে ইয়াত যিখিনি হেৰি দিয়া আছে, তো কেতিয়া কি হ'ব, গোটেইখিনি লাঞ্চ তেওঁলোকৰ কেতিয়া হ'ব, গোটেইখিনি তেওঁলোকে দি ৰাখিছে ৰোড মেপত। তো আপোনালোকে এইখিনি চাব পাৰিলে আৰু ইয়াৰ যিখিনি আৰু অলপ যিখিনি সবিশেষ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তো আপোনালোকে চিম্পলি এইটো বাল্ব অপশ্যনত ক্লিক কৰিব। বাল্ব অপশ্যনত ক্লিক কৰাৰ পিছত যিসকলৰ আছে অলৰেডি মানে আইচ নেটৱৰ্কটো তেওঁলোকে মাইনিং কৰি আছে তেওঁলোকে চাব পাৰিব। ইয়াতে বাল্ব অপশ্যনত ক্লিক কৰাৰ পিছত দ্য আইচ KYC এণ্ড ইথেৰিয়াম ডিষ্ট্ৰিবিউশ্যন, ইয়াতে ৰিড মোৰত ক্লিক কৰিব। ৰিড মোৰত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত তেওঁলোকৰ মানে যিখিনি আছে, যিখিনি ৰোড মেপ আছে গোটেইখিনি ইয়াতে ষ্টেপ বাই ষ্টেপ তেওঁলোকে দি দিছে। KYC ষ্টেপ 1 এ মাইলষ্টন এচিভড। ইয়াতে 24 নৱেম্বৰ KYC ষ্টেপ 1 ষ্টাৰ্ট হৈ গৈছে আৰু তেওঁলোকৰ যিমানখিনি মানে কৰিবলগীয়া আছে তেওঁলোকে অলৰেডি নৱেম্বৰ 24 নৱেম্বৰ তেওঁলোকৰ KYC ষ্টেপ 1ৰ KYC অলৰেডি ষ্টাৰ্ট কৰি দিছে, আপডেট আহি গৈছে আৰু বহুতে হয়তো ছাকচেছফুলি KYC কৰিছে। ইয়াতে দিয়া আছে অভাৰঅল 1.2 মিলিয়ন ইউজাৰ ছাকচেছফুলি কমপ্লিট। ডিচেম্বৰ 6 ডিচেম্বৰত 1.2 মিলিয়ন মানুহে আইচ মাইনাৰে কি কৰিছে, KYC ষ্টেপ 1ৰ KYC ছাকচেছফুলি কৰি দিছে। ইয়াৰ পিছত ইনহেন্স ট্ৰান্সপাৰেন্সি ইন ইউজাৰ ষ্টেটিক্স, ইয়াতে আপোনালোকৰ গোটেইখিনি আপোনালোকে ইয়াতে চাই ল'ব। মান্থলি KYC ভেৰিফিকেশ্যন তেওঁলোকৰ যিটো KYC ভেৰিফিকেশ্যন হ'ব, যিহেতু এতিয়া তেওঁলোকৰ KYC ষ্টেপ 2 অলৰেডি হৈ গৈছে, তেওঁলোকৰ তথাপিও KYC ষ্টেপ 1ৰ ভেৰিফিকেশ্যন যিটো ফেজ ভেৰিফিকেশ্যন হয় সেইটো প্ৰত্যেক মাহতে দিব লাগিব।
আৰু প্ৰিপেয়াৰিং ফৰ ইথেৰিয়াম ডিষ্ট্ৰিবিউশ্যন তেওঁলোকে প্ৰিপেয়াৰ কৰি আছে হা ইথেৰিয়াম ডিষ্ট্ৰিবিউটৰৰ কাৰণে অক্টোবৰ 7 তেওঁলোকে ডেটটো ইয়াতে দি দিছে অক্টোবৰ 7 2024 accuracy in providing your ethereum address is essential for receiving your ICE coin আপুনি যিখিনি মাইনিং কৰিলে সেই মাইনিঙৰ কইনখিনি আপোনাৰ ডাইৰেক্ট ইথেৰিয়ামৰ ৱালেটত অক্টোবৰ 7 পিছত আপোনালোকৰ ৱালেটত আহিব তাৰপিছত ইন্ট্ৰোডাকশন সোশিয়াল ভেৰিফিকেশন ইয়াতে আপোনালোকৰ সোশিয়াল ভেৰিফিকেশন এটা হয় হেতু আপোনাৰ কি হয় আপোনালোকৰ স্টেপ 2 বুলি লিখা আছে জাস্ট ইয়াতে স্টেপ 1 বুলি তেওঁলোকে ইনক্লুড কৰি দিছে হেতু হল টুইটাৰ হ্যান্ডলত টুইটাৰ একাউন্টত গৈ আপোনালোকে স্টেপ 1 ভেৰিফিকেশন কৰিব লাগে যদি আপোনালোকে এই স্টেপটো গোটেইখিনি পঢ়ি লয় ন তো আপোনালোকে সাকসেসফুলি একাউন্ট ক্ৰিয়েট সবখিনি কৰিব পাৰিব মই এইটো পেজৰ লিংক আপোনালোকক ডেসক্ৰিপচনত দি দিম আপোনালোকে গোটেইখিনি পঢ়ি চাব তাৰপিছত আছে অপচন ফৰ এনগেজমেন্ট অফ পাৰ্টিসিপেন্টস তাৰপিছত ইম্পৰ্টেন্ট আপডেট প্ৰি ষ্টাকিং এণ্ড বেলেন্স কাৰেকশ্যন প্ৰি ষ্টাকিঙৰ যিখিনি আপডেট সেইখিনি আপোনালোকে অলৰেডি চাব পাৰিছে 8 ডিসেম্বৰত অলৰেডি এপছটো আপডেট আহিছে তাত আপোনালোকে কি কৰিব পাৰিব যেটো প্ৰি ষ্টাকিং আগতে কৰিছিলে হেতু আপোনালোকে হাল হলনি কৰিব পাৰিব ইথেৰিয়াম ডিস্ট্ৰিবিউশন প্লান তেওঁলোকে যিখিনি ডিস্ট্ৰিবিউশন প্লান আছে তো সেই প্লানখিনি আপোনালোকক শেয়াৰ কৰিছে যিখিনি আপোনালোকে মাইনিং কৰিছে ধৰি লৈছে 9000 কইন আপুনি মানে মাইনিং কৰিছে মাইনিং কৰাৰ পিছত সেইখিনি আপোনালোকৰ মানে আইস কইন খিনি এই 9000 কইন যে আপুনি মাইনিং কৰিলে তাৰ পৰা আপুনি কিমান কইন আপুনি ফাৰ্স্ট মাহত পাব তো হেতু হল আপোনাৰ 900 কইন আপুনি ফাৰ্স্ট মাহত পাব আৰু ইয়াৰ পিছৰ মাহত আপোনাক এই আকৌ হেতুৰ ওপৰত ক্যালকুলেট কৰি আপুনি মানে তাৰ ভিতৰত কিমান পায় সেইখিনি আপুনি পাব এনেকুৱাকৈ মাহত মান্থলি সিস্টেম কৰিছে ইয়াতে তা ইথেৰিয়াম ডিস্ট্ৰিবিউশন উইল বি ওয়াৰ্ক মান্থলি ঠিক আছে তো আপোনালোকৰ মান্থলি সিস্টেম কৰিছে মান্থলি আপোনালোকক সমানে ভগাই দিব কিমান আপুনি যিমান মানে মাইনিং কৰিছে তাৰ ওপৰত ডিপেন্ড কৰি তাৰ পিছত ষ্টে ইনফৰমেট আপোনালোকে এইটো পেজটো যদি গোটেইখিনি চাব পাৰে হা তো আপোনালোকে গোটেইখিনি আৰু আপোনালোকে কেনেকৈ হেৰি কৰিব লাগে সেইখিনি আপোনালোকক শিকাই দিব নালাগিব জাস্ট আপোনালোকে লিংকত ক্লিক কৰি স্টেপ বাই স্টেপ ফলো কৰি আপোনালোকে কৰিব পাৰিব ঠিক আছে তো তথাপিও মই আপোনালোকক অলপ ক'ব বিচাৰিম ইয়াৰ পিছত আপোনালোকক কেনেকৈ হেৰি কৰিব জয়েন কৰিব আৰু ইয়াত এজ এ বিগিনাৰ যদি আপুনি একেবাৰে নতুন হয় ইয়াৰ আগতে কোনো মানে নেটৱৰ্কত কাম কৰা নাই ঠিক আছে পাই নেটৱৰ্ক বি নেটৱৰ্ক এনেকুৱা নেটৱৰ্কত কাম কৰা নাই তো আপোনালোকক গেথাৰতে ক'ব বিচাৰিছো যে এট ফাৰ্স্ট মই আপোনালোকক ডেসক্ৰিপচনত WhatsApp চেনেল আৰু টেলিগ্ৰাম চেনেলৰ লিংক দি দিম এই চেনেলত গৈ আপোনালোকে আইস বুলি সাৰ্চ কৰি দিলে আপোনালোকৰ সন্মুখত আইসৰ লিংকটো আহি যাব তাৰ পিছত মই আপোনালোকৰ কমেন্ট বক্সত আপোনালোকৰ ডাইৰেক্ট এপ ষ্টৰ লিংক আপোনালোকক পিং কৰি দি দিম তাৰ পৰা ক্লিক কৰি আপোনালোকে ডাউনলোড কৰিব পাৰিব তো ফাৰ্স্ট আপুনি ডাউনলোড কৰাৰ পিছত আপোনালোকৰ সন্মুখত বেসিক্স ইনফৰমেশন দিবলৈ আহিব সাপোজ আপোনাৰ মোবাইল নাম্বাৰ ইমেইল আইডি যিকোনো এটা দি আপুনি সাইন আপ কৰিব পাৰিব তো আপুনি হেতু কৰি দিব তাৰ পিছত স্টেপ বাই স্টেপ গোটেইখিনি আপোনালোকে চাই যাব আপোনালোকে গোটেইখিনি স্কিপ কৰি মানে স্কিপ অপচন এটা আহিব বা নেক্সট এনেকুৱা সিস্টেম আহিব আপোনাৰ মানে ইয়াৰ আগতে আপুনি কি কৰিব লাগিব আপোনাৰ যেটো ৰেফাৰেল নেম হ'ব ইনভাইট নেম হ'ব হেতু আপুনি ৰাখিব লাগিব পাসওয়ার্ড সেট কৰিব লাগিব ঠিক আছে তো এনেকুৱাকৈ গোটেইখিনি আপুনি স্টেপ বাই স্টেপ ফলো কৰি যাওয়াৰ পিছত হেকত গৈ আপোনালোকৰ সন্মুখত এনেকুৱা এটা ড্যাশবোৰ্ড আহিব আপোনাৰ ইয়াতে ক্লিক কৰিব লাগিব যেটো হাতুৰি মাৰি আছে ইয়াতে ক্লিক কৰিব লাগিব ইয়াতে ক্লিক কৰি আপুনি জাস্ট থৈ দিব ৰিস্টাৰ্ট নকৰিব ৰিস্টাৰ্ট নাও ইয়াতে ক্লিক নকৰিব আপুনি জাস্ট থৈ দিব থৈ দিয়াৰ পিছত আপুনি ইফালে অলপ স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াতে আপোনাৰ ইনভাইট লিংক আপুনি পাই যাব ইনভাইট ফ্ৰেন্ড লিংক ইয়াতে ইথেৰিয়াম এড্ৰেছ এড কৰিব কেনেকৈ হেতু অলৰেডি মই ভিডিও বনাই থৈছো
আৰু ইথেৰিয়ামত একাউণ্ট কেনেকৈ কৰিব লাগে সেইটো আপুনি ইউটিউবত সাৰ্চ কৰিব একাউণ্ট কেনেকৈ কৰিব লাগে বহুত ভিডিঅ' আহি যাব তাৰ পৰা আপুনি ইথেৰিয়ামৰ একাউণ্ট কৰি মেটামাস্কৰ একাউণ্ট কৰি তাৰ পৰা মেটামাস্কৰ কেনেকুৱাকৈ লিংক কৰিব লাগে অলৰেডি মই ভিডিঅ' বনাই ৰাখিছোঁ এইখিনি কৰি ল'ব ইয়াৰ পিছত আপুনি তলত আহিব প্ৰফাইল পিকচাৰ এটো আপলোড কৰিব টুইটাৰ হেণ্ডেল যেটো তেওঁলোকৰ একাউণ্ট আছে হেটো আপুনি ফলো কৰিব টেলিগ্ৰাম চেনেলটো তেওঁলোকৰ ফলো কৰি দিব 5 জন ফ্ৰেণ্ডক ৰেফাৰ কৰিব 5 জন ফ্ৰেণ্ডক ৰেফাৰ কৰিলে কি হয় আপোনাৰ মাইনিং স্পিডটো ইনক্ৰিজ হয় ডবল হৈ যায় ঠিক আছে তো এখিনি কৰি ল'ব তাৰ পিছত আপুনি যদি ৰেফাৰ কৰিব নোৱাৰে তো কোনো কথা নাই আপোনালোকে জাস্ট ট্ৰাই কৰিব ৰেফাৰ কৰিবলৈ তাৰ পিছত আপুনি এটো মানে ডেইলি 24 ঘণ্টা মূৰে এটো অপচনত আহিব ক্লিক কৰিব ক্লিক কৰিলে ফাৰ্স্ট যে ডে আপুনি কি কৰিলে ক্লিক কৰিলে আজি যদি আপুনি মোৰ ৰেফাৰৰ লিংকৰ পৰা ক্লিক কৰি মোৰ লিংকৰ পৰা ক্লিক কৰি আপোনালোকে ডাউনলোড কৰি লয় তাৰ পিছত নেক্সট জিটো টাইমত কৰিছিলে হেটো টাইমত আপোনালোকে যেতিয়া ক্লিক কৰিবলৈ যাব KYC ষ্টেপ 1 ৰ ভেৰিফিকেশন আহিব তাত আপোনালোকৰ জাস্ট ফেস দি KYC কৰিব লাগে হেটো কেনেকৈ KYC কৰিব হেটো ষ্টেপ 1 ৰ KYC কেনেকৈ কৰিব লাগে ইয়াৰ ভিডিঅ মই অলৰেডি বনাই ৰাখিছো আপোনালোকক ডেসক্ৰিপচনত দি দিম ভিডিঅৰ লিংকটো আপোনালোকে জাস্ট চাই KYC টো আগতে চাই ল'ব তাৰ পিছত KYC কৰিব ঠিক আছে আপোনালোকে এতিয়া ভিডিঅটো চাই ল'ব তাৰ পিছত আপোনালোকে নেক্সট ডে যেতিয়া আপোনালোকৰ হেৰি আহিব ন তেতিয়া KYC ভিডিঅ চাই আকৌ KYC কৰিবলৈ অলপ প্ৰবলেম হ'ব ঠিক আছে তাৰ পিছত হেটো কৰাৰ পিছত আকৌ হেটো আপোনাৰ 24 ঘণ্টা যাব 24 ঘণ্টা যোৱাৰ পিছত নেক্সট ডে আপোনাৰ হেটো আহিব পাৰে যেটো ষ্টেপ 2 যেটো মানে টুইটাৰ ভেৰিফিকেশন হয় হেটো আহিব পাৰে তাৰ পিছৰ দিন আহিব পাৰে 3 দিন পিছত আহিব পাৰে 4 দিন পিছত আহিব পাৰে জাস্ট এক দিন পিছতো বহুতৰে আহি গৈছে অলৰেডি তো আপোনালোকে হেটো কেনেকৈ কৰিব লাগে তাৰ ভিডিঅ অলৰেডি বনোৱা আছে আপোনালোকৰ ডেসক্ৰিপচনত দি দিয়া হ'ব ভিডিঅটো চাই লৈ কেনেকৈ KYC টো কৰিব লাগে ষ্টেপ 2 হেটো আপোনালোকে কৰিব পাৰিব আৰু ইয়াৰ পিছত ফাইনালি আপোনালোকৰ যেটো গ্ৰীন টিক যেটো আহে মোৰ এটো মানে একাউণ্টত গ্ৰীন টিক আহা নাই ঠিক আছে তো গ্ৰীন টিক আহিলে যেতিয়া আপুনি কি কৰিব এপছ টো আপডেট কৰিব ন এপছ টো আপডেট কৰাৰ পিছত আপোনালোকে এটো মোৰ একাউণ্টত ষ্টেপ 2 ভেৰিফিকেশন হোৱাই নাই মোৰ ব্লেক একাউণ্টত হৈ গৈছে হেটো আপোনালোকক দেখাই আছো স্ক্ৰিনশ্বটত তো আপোনালোকে কি কৰিব তো গ্ৰীন টিক আপোনালোকে সিম্পলি এপছ টো আপডেট কৰিব 2-3 দিন পিছত আপোনালোকে এপছ টো আপডেট কৰিব আপডেট কৰাৰ পিছত আপোনালোকৰ ফাইনালি ইয়াতে চাব পাৰিব গ্ৰীন টিক অটোমেটিকলি আহি যাব ইয়াৰ কাৰণে ভিডিঅ যেটো অলৰেডি মই ৰিলস ভিডিঅ আপলোড কৰিছো আপোনালোকৰ হেটো ভিডিঅৰ লিংকও ডেসক্ৰিপচনত দি দিম আপোনালোকে গোটেইখিনি চাই ল'ব স্টেপ বাই স্টেপ গোটেইখিনি ফলো কৰি যাব আপোনালোকৰ কোনো ধৰণৰ প্ৰবলেম নহয় আপোনালোকে সাকসেসফুলি একাউণ্ট ওপেনিং কৰিব পাৰিব ইয়াতে আৰু KYC সাকসেসফুলি কৰি ল'ব পাৰিব আৰু ইথেৰিয়ামৰ লগত আপোনালোকে ওয়ালেটৰ কানেক্ট কৰিব পাৰিব কেনেকুৱাকৈ কানেকশন কৰিব লাগে তো এখিনি আছিল আজিৰ ভিডিঅ তো যদি আপোনালোকৰ ভিডিঅটো ভাল লাগিছে আৰু ইনফৰমেশন পোৱা বুলি লাগিছে তেনেহলে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰিব বন্ধু-বান্ধৱীলৈ ভিডিঅটো শেয়াৰ কৰিব আৰু এটা লাইক কৰি দিব যাতে আমাৰ মোটিভেশন আহে ঠিক আছে থ্যাংক ইউ মিলিছো নেক্সট এটা ভিডিঅত